স্পিক পুনৰ ইয়াৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছিল পুনৰবাৰ এই সংগঠনটোৱে আজি এনেদৰে বাধা প্ৰদান কৰা দেখা পোৱা গৈছে বৰ্তমান আৰক্ষী উপস্থিত হৈছে আৰক্ষী তৎপৰতাত সংগঠনৰ 10 সদস্য আটক হৈছে বুলি জানিব পৰা গৈছে আৰু কি আছে শেহতীয়া খবৰ ইভাসক উমি যেন সেই জুইকুৰা এতিয়াও জ্বলি আছে আৰু মই অকমান সেই যিটো ঘটনাৰ পৰিক্ৰমাটো কৈ লওঁ তেতিয়া ND24 দৰ্শকসকলে বুজি পোৱাত কিছু অসুবিধা হ'ব আপুনি যদি চাই 10-12 দিনৰ আগত যি মেঘালয় খাচী সংগঠনটোৱে এখন মেমৰেণ্ডাম দিছিলে মেঘালয় পৰ্যটন মন্ত্ৰীলৈ আৰু সেই মেমৰেণ্ডামখনত স্পষ্টকৈ উল্লেখ আছিল যে বহিৰাজ্যৰ কোনো বাণিজ্যিক বাহন সেয়া লাগিলে টেক্সিয়ে হওক কেবে হওক কোনো বাহন মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰিব কিন্তু সেই মেমৰেণ্ডামখন যেতিয়া তেওঁলোকে পৰ্যটন মন্ত্ৰীক দিলে তাৰ পাছতে কিন্তু সেই পৰ্যটন মন্ত্ৰীয়ে সেই কথাষাৰ একেখাৰে নৎসাত কৰিলে তেওঁ ক'লে যে এই কথাটো আমি মানি ল'ব নোৱাৰোঁ কাৰণ আমাক তেওঁলোকে আমাক টেক্স দি আছে গতিকে এইটো সিদ্ধান্ত আমি কোনো ক্ষেত্ৰতে মানি ল'ব নোৱাৰোঁ সেই জুইকুৰা অকণমান স্থিপিত হ'ল কিন্তু তাৰ পাছত আমি যদি চাওঁ শেহতীয়াকৈ 10-12 দিন এতিয়া পিছত পুনৰ সেই তেনেকুৱা যিখিনি সংগঠন সেই সংগঠনখিনি এতিয়া পুনৰ সেই একেই ব্যৱস্থা গ্ৰহণ কৰিছে যোৱাকালিৰ দিনটোত যদি চাই আপুনি HYNF যিটো তাৰ সংগঠন খাচী সংগঠনটোৱে ইতিমধ্যে অসমৰ পৰা যোৱা কেইবাখনো বাহন আধা বাটতে তেওঁলোকে ৰখাই দিছিলে আৰু আগলৈ যাবলৈ তেওঁলোকে দিয়া নাছিলে গতিকে তাৰ পাছতেই তেওঁলোকৰ মাজত ইতিমধ্যে চেপা উত্তেজনাই বিৰাজ কৰিছিলে আৰু তাকে লৈ এতিয়া আসলতে যিখিনি চালক সংগঠন আছে এতিয়া ঘূৰ বিৰোধিতা কৰিছে মই বৰ্তমান খানাপাৰাত যিহেতু উপস্থিত আছোঁ এই খানাপাৰা ষ্টপেজ বিভিন্ন ধৰণৰ গাড়ী হওক মেঘালয়লৈ যায় গতিকে মই প্ৰথমে মই এটা দৃশ্য দেখাই লওঁ আপুনি যদি এই গাড়ীখনে যদি চাই এখন চুইফ্ট গাড়ী এই গাড়ীখন আপুনি চালে দেখিব ইয়াতে লিখা আছে টুৰিষ্ট পাৰ্মিট আসাম মেঘালয় আৰু অৰুণাচল প্ৰদেশ গতিকে এই যিখন গাড়ী হওক তেওঁলোকে নিৰ্দিষ্ট 3খন ষ্টেটক টেক্স দি আছে তাৰোপৰি এই গাড়ীখনৰ নিজা আছে পাৰ্মিট আছে কিন্তু তাৰ পাছতো আচলতে এনেধৰণৰ এতিয়া যিখিনি বাহন এই বাহনখিনি তাত যাবলৈ নাই দিয়া আৰু তাকে লৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে বিশেষকৈ অসমৰ চালকসকলৰ ক্ষুণ্ণ হৈ পৰিছে জীৱিকাৰ কথা আহি পৰিছে গতিকে এই গোটেই বিষয়খিনিত দুইখন চৰকাৰৰ মাজত আচলতে আলোচনা কৰি আচলতে এই গোটেই সমস্যাটো সমাধান কৰিব লাগে বুলি কৈছে গতিকে অকণমান চালকসকল আছে মই যদি সম্ভৱ হয় অকণমান কথা পাতিবলৈ চেষ্টা কৰিম এনেধৰণৰ যদি চাই আপুনি কেইবাখনো বাহন আছে ইয়াৰে এইখিনি বাহনেই মেঘালয়লৈ যায় গতিকে যিসকল চালক আছে সেই চালকসকলৰ মাজত যথেষ্ট ক্ষোভ আছে আৰু গোটেই বিষয়টোত তেওঁলোক যিহেতু ওচৰৰ পৰা আছে গতিকে মই অকণমান তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যোৱাকালিৰ দিনটোতনো মেঘালয়ত কি হৈছিলে গতিকে সেই চালকসকলৰ লগত মই অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ পৰা যিহেতু ওচৰৰ পৰা সেই গোটেই বিষয়খিনি দেখিছে গোটেই ঘটনাটো দেখিছিলে গতিকে মই দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এই আপুনি কেমেৰা সন্মুখলৈ আহিলে সুবিধা হ'ব মই অকণমান আহিছোঁ কি হৈছিলে দাদা যোৱাকালি ঘটনাটো কি হৈছিল অকণমান কওকচোন যোৱাকালি ঠিক আপোনাৰ 11 বজাত মোলৈ ফোন আহে আমাৰ কিছু সতীৰ্থই মোলৈ ভিডিঅ' পঠায় যে চেৰাপুঞ্জী আৰু ডাউকি যোৱা যিখিনি ৰাস্তা আছে আপোনাৰ যিখিনি জইন আছে যিটো মানে দুইটা পথ যিটো সংযুক্ত পথ সেই পথত এটা নতুন কোনোবা NGO হয় তেখেতসকলে ILPৰ প্ৰতিবাদ বুলি কিবা এটা সংগঠন হয় তেখেতসকলে তাতে ধৰ্ণা কাৰ্যসূচীৰ নামত আমাৰ পৰ্যটন বাহনসকলক চালকসকলক আৰু লগতে আমাৰ অসমৰ পৰা যোৱা পৰ্যটকসকলক 3-4 ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে আৰু আমি ফোন পোৱা মাত্ৰকে আমাৰ চিনাকি থকা সেনেকুৱা মেঘালয়ৰ আমি প্ৰশাসনৰ ব্যক্তিৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু যোগাযোগ সূত্ৰৰ মতে তেখেতসকলে তাতে গৈ তেখেতসকলক অৱশেষত আটক কৰি তেখেতসকলক চৰা থানালৈকে লৈ আহে আমাক এইখিনি কথা তেখেতসকলৰ প্ৰশাসনে জনাইছে এতিয়া কথাটো হ'ল মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা মেঘালয়ত হৈ আহিছে আপোনালোকে জ্ঞাত এনেকুৱা ধৰণৰ বহুতো আগতো হৈ আহিছে এনেকুৱা উদাহৰণ আছে তাৰ পৰা আমাৰ যথেষ্টখিনি চালকৰ মানে শংকাত ভুগিব লগা হয় বা এনেকুৱা ধৰণৰ পৰ্যটকসকলৰ শংকাত ভুগিব লগা হয় সেয়েহে আমি প্ৰশাসনক যোৱাকালি ঘটনাটোত আমি অনুৰোধ জনাইছিলোঁ যে আপোনালোকে ইমিডিয়েট কিবা এটা কৰক মেঘালয় প্ৰশাসনক কৈছিলোঁ
আৰু সেই সূত্ৰে তেখেতসকলৰ আৰক্ষী পঠাই পেলাই তেখেতসকলক আটক কৰে আৰু আমাৰ যিটো পথ অৱৰোধ কৰি ৰাখিছিল তেখেতসকলে সেই পথ অৱৰোধ মুকলি কৰি দিয়ে। কিমান সংগঠন আছিলে তাত মাত্ৰ এটাই সংগঠন আছিলে, কিবা HYNNF এনেকুৱা নামৰ কিবা নতুন এটা NGO হয়, আচলতে সংগঠনো নহয় তেখেতসকল। আৰু তেখেতসকলে এই ILPৰ নামত এই ধৰ্ণা দিয়াৰ নামত তেখেতসকলে এইটো মানে অবাঞ্ছিতভাৱে তেখেতসকলে এইটো নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত লৈ পেলাই এইটো কৰিছিলে। তেখেতসকলৰ মইমাতালি বুলি ক'ব পাৰি, তেখেতসকলৰ দুষ্কৃতিকাৰী বুলি ক'ব পাৰি, কাৰণ এনেকুৱা ধৰণৰ তাৰ ৰাইজে বিচৰা নাই, মেঘালয়ৰ ৰাইজে কোনো ধৰণৰ বিচৰা নাই এনেকুৱা ধৰণৰ হেৰি হোৱাটো। কাৰণ আজি পৰ্যটক অহা মানে মেঘালয়ৰ যথেষ্টখিনি আয় হোৱা। আমি যদি 2 টকা পাইছোঁ তেখেতসকলেও 2 টকা পাইছে সেনেকুৱা ঘটনা হ'লে পৰ্যটকৰ সংখ্যা হ্ৰাস পাব। ডেফিনেটলি এইটো কথাটো নিশ্চিত, কিন্তু হোটেল বুকিঙো কেঞ্চেল হৈছে, তাতে 30% কেঞ্চেল হৈছে হোটেল বুকিং। হয়, কিছু সংখ্যক ব্যক্তি শংকাত ভুগিছে আৰু সেইসকল পৰ্যটকে আমাৰ পৰ্যটক চালকসকলৰ লগত যোগাযোগ আছে, তেখেতসকলে ফোন কৰি পেলাই অলপ ভয় কৰিছে, শংকা কৰিছে আৰু কিছু মানে প্ৰগ্ৰাম কেঞ্চেল হৈছে ইতিমধ্যে আমাক কিছু সংখ্যক চালক বন্ধুসকলে জনাইছে। এইটো সমস্যা দাদা ভুগিয়ে থাকিব লাগিব নেকি আপোনালোকে? এই দাদা মই অকণমান আহিছোঁ, এইটো সমস্যা আপোনালোকে ভুগিয়ে থাকিব লাগিব নেকি? এইটো সমস্যা ধৰক তাৰ আমি বিচাৰোঁ, আমি মানে শেষ হোৱাটো বিচাৰোঁ, এই সমস্যাটো যাতে শেষ হয়। আৰু তাৰ বাবে মই 2খন ৰাজ্যৰ যি সংশ্লিষ্ট কৰ্তৃপক্ষ আছে তেখেতসকলে খুব গম্ভীৰ্যৰে এই বিষয়টো আলোচনা কৰি 2খন ৰাজ্যৰ মাজত যিটো শান্তিৰ বাতাবৰণ সেইটো যাতে সুস্থিৰ কৰি ৰাখে আৰু যাতে এটা ভাল পৰিৱেশ সৃষ্টি কৰে, যাতে পৰ্যটকসকলে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ মানে আমাৰ পৰ্যটক চালকসকলে যাতে তেখেতসকলক ঘূৰাব পাৰে, সেইটো আমি বিচাৰোঁ আৰু তাৰ ৰাইজেও বিচাৰে সেইটো। আজি যে যোৱাকালি যিটো ঘটনা কৰিলে তেখেতসকলে, যিটো মানে আমাৰ চালকসকলে আবদ্ধ কৰিলে বা পৰ্যটকসকলে আবদ্ধ কৰিলে, সেইটো কিন্তু তাৰ ৰাইজে বিচৰা নাই। 2খন ৰাজ্যৰ এই মানুহখিনিৰ মাজত সম্পূৰ্ণ এটা মিলাপ্ৰীতি ভাৱেই আছে আৰু চালকসকলৰ মাজতো সেইটো মিলাপ্ৰীতি ভাৱেই আছে, কিন্তু তাৰে এটা অখ্যাত সংগঠনে বা অখ্যাত NGO এটাই, নতুন NGO এটাই মিলি পেলাই এইটো মানে অবাঞ্ছিত ঘটনা এটা ঘটালে যোৱাকালি, যিটো কাৰণে আমাৰ কিছু সংখ্যক চালক বা আমাৰ পৰ্যটক কিছুমানে শংকাত ভুগিব লগা হৈছে। মই পুনৰ কথা পাতিম। গতিকে তেওঁলোকৰ এটাই বাৰ্তা দিব বিচাৰিছে যাতে শান্তিৰ যি বাতাবৰণ সেই বাতাবৰণটো যাতে অক্ষুণ্ণ থাকে আৰু 2খন চৰকাৰৰ মাজত যি বুজাবুজিৰ মাধ্যমেৰে এই বিষয়টো সমাধান কৰিব লাগে। মই গতিকে এই খানাপাৰাৰ পৰা মই যিহেতু পৰিৱেশটো দেখাইছোঁ, যদি চাই আপুনি দেখিব ইয়াৰ পৰা বহুতো বাহন, এইটো এটা মূল ষ্টপেজ বুলি ক'ব পাৰি আৰু এই ষ্টপেজটোৰ পৰাই মেঘালয়লৈ বিভিন্ন ধৰণৰ বাহনসমূহ যায়। গতিকে এই বাহনসমূহ যিহেতু যোৱাকালি অবাঞ্ছিত ঘটনাটো হ'ল, কিন্তু তাৰ পাছতে অসমৰ যিসকল চালক তেওঁলোক যথেষ্ট শংকাত এতিয়া ভুগিব লগা হৈছে। গতিকে মই পুনৰ মোৰ সহযোগী হেমন্ত আছে, পৰিৱেশটো দেখাব। ইয়াত যদি চাই শাৰী কেৱল আপুনি গাড়ীয়ে দেখিব আৰু এইসমূহ গাড়ীয়ে এতিয়া শ্বিলঙলৈ যোৱাত বা মেঘালয়লৈ যোৱাত যথেষ্ট এতিয়া শংকাত ভুগিব লগা হৈছে। তেওঁলোকে বাৰে ভাবিব লগা হৈছে, আমি যদি মেঘালয়ত গৈ কিবা এটা অবাঞ্ছিত পৰিৱেশৰ যদি আমি সন্মুখীন হ'বলগীয়া হয় তেতিয়া কি হ'ব। গতিকে 2খন চৰকাৰলৈ আহ্বান জনাইছে, এই চালকসকলে আহ্বান জনাইছে যাতে বুজাবুজিৰ মাধ্যমেৰে এই গোটেই বিষয়টো সমাধান কৰিব লাগে। গতিকে আৰু কিছু অকণমান চালকসকল আছে, যদি সম্ভৱ হয় মই কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াতে খানাপাৰাত পুৱাৰ ভাগত এতিয়া যথেষ্ট চালকসকল আহিছে আৰু তেওঁলোকে গোটেই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে। গতিকে হেমন্তক মই কিছু আগুৱাই আহিবলৈ অনুৰোধ জনাম। মই আৰু এজন চালকক লগ পাইছোঁ। মই অকণমান অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি সন্মুখ ভাগলৈ ওলাই আহিলে সুবিধা হ'ব। আপুনি দাদা যোৱাকালি গৈছিলে নেকি তালৈকে? যোৱাকালি মই যোৱা নাই, মই আজি মোৰ এটা বুকিং আছিলে শ্বিলং চেৰাপুঞ্জী যাওঁগৈ হৈ 4 দিনত। বুকিংটো আছিলে আজি 10 দিনমান আগতে বুকিং হৈছিলে। আজি ৰাতিপুৱা ষ্টেচনত মানুহজন 4টা বজাত আহি পালে হয়, মই লৈ কিনে শ্বিলং গ'লোঁ হয়। কালি যেতিয়া দুপৰীয়া এই ঘটনাবিলাক দেখা পালে মোক গধূলি ফোন কৰি কৈছে যে দাদা আপোনাৰ গাড়ীখন আমি নলওঁ, কেঞ্চেল কৰিম। কিহৰ কাৰণে? আমি ফেমিলি লৈ, সৰু বাচ্ছাৰ লগত লৈ যায় 2-3 ঘণ্টা ৰাস্তাত ৰখি থাকা বা মোৰ ফেমিলিটো লৈ যায়, মই বেলেগৰ লোকেল মানুহে আমাক পাথৰ মাৰিব বা কিবা কৰিব। যিহেতু গৰম বন্ধ শেষ হ'ব হৈছে, কেঞ্চেল কৰি দিছে মানে আপোনাৰ মোৰ বুকিংটো কেঞ্চেল কৰি সিহঁতৰ লোকেল গাড়ী এটা মাতি মানুহখিনিয়ে উলাওবেৰলৈকে খানাপাৰাত আহিছে আৰু লোকেল গাড়ী এটা মাতি মানুহখিনি সেই গাড়ীত গুচি গ'লে। আজি 4 দিনৰ বুকিং। মই এইটোৱে আমাৰ গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ, চাওক এই বস্তুবিলাক যদি আপোনালোকে বা আমাৰ মেঘালয় গভৰ্ণমেণ্টক কৈছোঁ যদি সোনকালে সমাধান নকৰে তেতিয়াহ'লে পৰিস্থিতিবিলাক বেয়ালৈকে গৈ আছে। আমাৰ অসমৰ টেক্সিখিনিয়েও হাংগামা কৰা আৰম্ভ কৰিব বা ইউনিয়নখিনি। ময়ো এটা 7 ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ সদস্য হওঁ।
যদি আমিও ৰাস্তাত নামিব লগা হয় আমাৰ ফ্যামিলি যদি এতিয়া নাখাই কিনে এনেকৈ থাকিব লগা হয় তেতিয়াহ'লে আমিও জীৱন জীৱিকাৰ কথা আহি পৰিলে আপোনালোকৰ জীৱন নিশ্চয় জীৱন জীৱিকাৰ কথা আহি পৰিছে যদি কিবা কাৰণত আমিও ৰাস্তাত নামিব লগা হয় তেতিয়াহ'লে কিন্তু আৰু পৰিস্থিতি বেয়ালৈকে যাব বুলি মই ভাবোঁ তাৰ আগতে মই অনুৰোধ কৰিছোঁ চবকে যাতে এই বস্তুবিলাক অতি সোনকালে সমাধান কৰে অতি সোনকালে সমাধান কৰিব লাগে আৰু মই বৰ্তমান যেহেতু খানাপাৰাত আছোঁ গতিকে মই যিখিনি চালকৰ লগত কথা পাতিছোঁ এটাই বাৰ্তা দিব বিচাৰিছে শান্তিৰ মাধ্যমেৰে আৰু বুজাবুজিৰ মাধ্যমেৰে এই গোটেই যিটো জটিল বিষয়টো দুইখন চৰকাৰে সমাধান কৰিব লাগে বুলি কৈছে আৰু কিছু চালক আছে যদি সম্ভৱ হয় মই আৰু কথা পাতিবলৈ চেষ্টা কৰিম গতিকে মই পৰিৱেশ এটা সৃষ্টি হ'ব আমিও আন্দোলন কৰিবলৈ বাধ্য হৈ যাম আমি 12,000 টকাকৈ বছৰি এটা টেক্স দি আছোঁ আৰু সিহঁতেও আমাৰ তাত আহি আছে আমি একো প্ৰব্লেম দিয়া নাই আমাক একো প্ৰব্লেম দিব নালাগে আমি মেঘালয় গভৰ্ণমেণ্টক সেইটো সকিয়াই দিম নহ'লে আমি কি সমস্যা হৈছিলে দাদা কওকচোন অকণমান কওকচোন আপোনাৰ কি সমস্যা হৈছিলে সমস্যা মানে বিভিন্ন সমস্যা হৈছে এতিয়া ধৰক আমি পৰ্যটকখিনি লৈ যাব নোৱাৰোঁ তাতে যদি আমাক চাইট চিং কৰিব নিদিয়ে আমাৰ প্ৰব্লেম হ'ব নহয় নিশ্চয় যেতিয়া আমি প্ৰব্লেম হ'ব আমি প্ৰব্লেম ফেচ কৰিব লাগিব আমিও আন্দোলন কৰিবলৈ বাধ্য হ'ম এনেকুৱা এটা পৰ্যায়লৈ আহি যাব বাধ্য হ'ম নিশ্চয় জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হৈ যাম জীৱন জীৱিকাৰ কথা আহি পৰিছে জীৱন জীৱিকাটো আহিছে এটা ফেমিলি লৈ চলিবৰ কাৰণে আমাৰ গাড়ী এখনৰ ৰুট পাৰ্মিট আছে টেক্সৰ কথা আছে আমিতো মেঘালয় গভৰ্ণমেণ্ট যাবই লাগিব গতিকে দি আছোঁ আমাৰ গোটেইখিনি ক্লিয়াৰ আছে তাৰ থকা স্বত্তেও এইটো ব্যৱস্থা কৰি আছে মেঘালয় গভৰ্ণমেণ্টে এইটো আলোচনা মাধ্যম কৰিব লাগে ঠিক আছে মই কিছু চালকৰ সৈতে কথা পাতিলোঁ গতিকে তেওঁলোকে আচলতে যিটো কথা কৈছোঁ মই ইতিমধ্যে উল্লেখ কৰিছোঁ তেওঁলোকৰ যদি আপুনি যদি গাড়ীখন যদি চাই আপুনি দেখিব ইয়াতে অল টুৰিষ্ট পাৰ্মিটৰ যি কথা কৈছে বা সেই যি টেক্সৰ কথা কৈছে আসাম মেঘালয় অৰুণাচল তিনিখন চৰকাৰকে বা তেওঁলোকে তিনিখন ৰাজ্যকে ইতিমধ্যে টেক্স পৰিশোধ কৰি আহিছে গতিকে টেক্স দিয়াৰ পাছতো কিহৰ কাৰণে এনেধৰণৰ সিদ্ধান্ত ল'ব লাগে বা সেই সংগঠনকেইটালৈ আহ্বান জনাইছে আচলতে এনেধৰণৰ কোনো সিদ্ধান্ত ল'ব নালাগে আৰু দুইখন ৰাজ্যৰ মাজত এতিয়া তেওঁলোকে বুজাবুজিৰ মাধ্যমেৰে এই বিষয়টো সমাধান কৰিব লাগে গতিকে মই যদি সম্ভৱ হয় আৰু কিছু চালকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী বাতৰি আপোনাৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচীৰ শেহতীয়া খবৰ দৰ্শকক জনাই থাকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত